নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি যিহেতু সৰস্বতী পূজা আৰু সকলোৱে চাগে সৰস্বতী মাৰ আৰাধনা কৰিলে, পূজা অৰ্চনা কৰিলে। সৰস্বতী পূজাৰ প্ৰাক মুহূৰ্ততে মই আজি এটি বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। মানে ছাত্ৰ ছাত্ৰীসকলৰ মনত সদায় এটা প্ৰশ্ন উদয় হৈ থাকে যে সৰস্বতী পূজাৰ দিনাখন আমি পঢ়িব পাৰি নে নোৱাৰি। বহুত এনেকুৱা ষ্টুডেণ্ট আছে যিসকলৰ সৰস্বতী পূজাৰ পিছদিনাখন পৰীক্ষা থাকে বা আহিবলগীয়া পৰীক্ষাৰ বাবে তেওঁলোকে মনত ভাবি থাকে যে সৰস্বতী পূজাৰ দিনাখন আমি পঢ়িম নে নপঢ়িম। আমি যেতিয়া ছাত্ৰী আছিলোঁ তেতিয়াও সেইষাৰ কথা মনত প্ৰশ্ন উদয় হৈছিলে। আৰু নিশ্চয়কৈ সৰস্বতী পূজাৰ দিনাখন পঢ়িব পাৰে। সৰস্বতী পূজাৰ দিনাখন আমি ৰাতিপুৱাই উঠি সৰস্বতী মাৰ আৰাধনা কৰি, পূজা অৰ্চনা কৰি, কিতাপ উচৰ্গা কৰি পেলাই আমি গধূলিলৈকে নিশ্চয় পঢ়িব পাৰোঁ। আৰু আজি যিহেতু সৰস্বতী মা আমাৰ এই ধৰালৈ আহিছিলে আৰু আজিৰ খুব ভাল দিন। যদি বিদ্যাৰ শুভাৰম্ভ যদি আজি কৰিব খোজে বা কিবা ভাল কামো যদি বিদ্যাৰ ৰিলেটেড কৰিব খোজে তেতিয়াহ'লে খুব ভাল ফল পায়। আৰু নিশ্চয়কৈ ল'ৰা ছোৱালীসকলে সৰস্বতীৰ দিনাখন পঢ়িবই, আপোনালোকে মিছ নকৰিব। পঢ়িলে আজি ভাল ৰিজাল্ট পাব, ভাল ফল পাব। সৰস্বতী মাৰ ভালদৰে পূজা অৰ্চনা কৰি আজি নিশ্চয় এবাৰ হ'লেও কিতাপ পঢ়িবলৈ চেষ্টা কৰিব। আজিলৈ আহিলোঁ, বাই বাই। কেনে লাগিলে ভিডিঅ'টো জনাবলৈ নাপাহৰিব।